মাজত মাত্ৰ আৰু ৩টা দিন বাকী আছে অহা ২২ জুনৰ পৰা মহা অম্বুবাচী মহাযুগ আৰু তাৰ কাৰণে এতিয়া এক ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই কামাখ্যা ধামত উপস্থিত আছোঁ। এক উখল মাখল আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে কাৰণ সমাগত অম্বুবাচী মেলা আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীও আহি বৰ্তমান ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি কোৱাৰ দৰে কিছু সময় পূৰ্বে বহুখিনি এবাৰ কেতবোৰ নীতি নিয়ম জাৰি কৰা হৈছে। আনবাৰতকৈ এবাৰ মহা অম্বুবাচী যিটো মহাযুগ এই মহাযুগৰ ক্ষেত্ৰত বিশেষ নীতি নিয়ম অৱলম্বন কৰা পৰিলক্ষিত হৈছে। সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিছে কাৰণ অহা ২২ জুনৰ পৰা ২৬ জুনলৈকে যিটোকে অম্বুবাচী মহাযুগ ২২ জুনৰ দুপৰীয়া ২:৫৬ প্ৰবৃত্তি আনহাতে ২৬ জুনৰ পুৱাৰ ভাগত সেয়া নিবৃত্তি আৰু সেই সময়ছোৱাত বহুখিনি নীতি নিয়ম জাৰি কৰা হৈছে। তাৰে ভিতৰত যদি চাওঁ এবাৰ VIP VVIPৰ ক্ষেত্ৰত বিশেষ পাছৰ সুবিধা নাথাকিব। আনহাতে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সাধাৰণ দৰ্শনাৰ্থীসকল আহিব আৰু মূল যিটো দুৱাৰ সেই মূল দুৱাৰ বন্ধ থাকিব। সেই তেনে সময়তে তেওঁলোক আহিব লাগিব দৰ্শনাৰ্থীসকলে। তাৰোপৰি চেণ্ডেলৰ ক্ষেত্ৰত বা জোতা চেণ্ডেল তলৰ ভাগতে থৈ আহিব লাগিব আৰু আন বাৰতকৈ এবাৰ কোনো ধৰণৰ যাতে হুলস্থুলীয়া পৰিৱেশ নহওক তাৰ কাৰণে ডাঙৰ যিটো ছাউণ্ডৰ ব্যৱস্থা তেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি বিভিন্ন ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। গোটেই মা কামাখ্যা দেৱালয়ৰ চৌকাষত বৰ্তমান সময়ত CCTV ব্যৱস্থা কৰা হৈছে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহওক তাৰ কাৰণে বিশেষ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত তাৰ সমান্তৰালকৈ সাধু সন্যাসী যিহেতুকে আহিব তেখেতসকলৰ থকা খোৱাৰো ব্যৱস্থা কৰা হৈছে পৰ্যটন বিভাগ। তাৰোপৰি কামৰূপ জিলা প্ৰশাসন তাৰোপৰি যদি আমি চাওঁ তেনে কামাখ্যা দেৱালয়ৰ যদি মন্দিৰ সুৰক্ষা সমিতি আছে সকলোৱে মিলি যৌথভাৱে এইবাৰ যাতে কামাখ্যা ধামত অনুষ্ঠিত হ'বলগীয়া যিটো অম্বুবাচী মহাযুগ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ কাৰণে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আমি অলপমান পৰিৱেশ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এই নিশাৰ ভাগতো এনেদৰে বৰ্তমান সময়ত সাধু সৈন্যৰ সমাগম ঘটিছে নেকি বা আহিছে নেকি দুই এক হলেও তেওঁলোকৰ লগত যদি আপুনি অকণমান কথা পাতিব পাৰে। নিশ্চয়কৈ যিটোকে মই মাজত ৩টা দিন বাকী আছে তাৰ প্ৰাক মুহূৰ্ততে এতিয়া দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহিছে। আমি পৰিৱেশটো দেখুৱাম। এই নিশাৰ ভাগতো আপোনালোকে দেখিছে নিশ্চয় তেখেতসকলে বহি পেলাই তপ জপ কৰা পৰিলক্ষিত হৈছে, মাক আৰাধনা কৰিছে। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহিছে আৰু ইতিমধ্যে মূল আখৰা তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। নাগা বাবাসকলকে আদি কৰি আন যি বাবাসকল আছে সেই মূল আখৰাতে তেখেতসকল থাকিব। তাৰোপৰি মা কামাখ্যা দেৱৰ যিটো নীলাচল ধাম আছে অৰ্থাৎ নীলাচলৰ বুকুত এনেদৰে বহি পেলাই তেখেতসকলে তপ জপ কৰা পৰিলক্ষিত হৈছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। প্ৰত্যেকবাৰে যেতিয়াই মহা অম্বুবাচী মেলা আহে বা মহা অম্বুবাচী মহাযুগ তাৰ প্ৰাক মুহূৰ্ততে এনেদৰে বাবাসকল আহে আৰু বাবাসকল আহি তেখেতসকলে এনেদৰে ধ্যান কৰা পৰিলক্ষিত হয়, মাক আৰাধনা কৰে। আমি পৰিৱেশটো দেখুৱাইছোঁ। তেখেতসকল বৰ্তমান সময়ত মাক আৰাধনা কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকলৰ সমান্তৰালকৈ ভক্তসকলো আহিছে। যদি সম্ভৱ হয় মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম যিটোকে নিশাৰ ভাগত তেখেতসকলে মাক আৰাধনা কৰি থকা পৰিলক্ষিত হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। आप कहाँ से आए हो? काशी वाराणसी हर साल आते हो? प्रतिवर्ष आते हैं। आपके लिए अम्बुबासी क्या है? अम्बुबासी माता का दर्शन होता है, माता की कृपा है, बहुत बड़ा महत्वपूर्ण है अम्बुबासी। अम्बुबासी में साधना करने से चौगुना फल मिलता है और सिद्धि प्राप्त होता है माता जी का साधना करने से। हम 35 वर्षों से हम आ रहे हैं माता रानी के धाम में। যোৱা ৩৫ বছৰৰ পৰা তেখেত আহিছে বুলি আমাক জনাইছে।